স্বামী বিবেকানন্দই যেটো সময়ত এই এড্ৰেছটো দিছিল আমেৰিকাত, তেতিয়া ভাৰতবৰ্ষক কোনো চিনি নাপাইছিল। চিনি পাইছিল কি হিচাপে যে ভাৰতবৰ্ষ এনে এটা জাতি য'ত সাপ, বেং, ভূত প্ৰেতৰ উপাসনা হয়। কিন্তু বিবেকানন্দই এই প্ৰথম এই গোটেই বিশ্বত এই কথাটো ক'লে দ্যাট আমি এটা অতি প্ৰাচীন সুসভ্য জাতি, অকল সুসভ্য নহয়, আমি অকল এই আনৰ দ্বাৰা পৰাধীন হোৱাৰ কাৰণে জন্ম হোৱা নাই। আমি বৰং এই দুখ দুৰ্বিপাক মানুহৰ ভেদাভেদ এইবোৰ পাৰ হৈ উই আৰ এন্ট্ৰাষ্টেড উইথ দ্য টাস্ক অফ ইউনাইটিং মেনকাইণ্ড। আৰু বিবেকানন্দ এইটো কথা কৈছে যে উই বিলিভ নট অনলি ইন ইউনিভাৰ্চেল টলাৰেশ্যন বাট উই একচেপ্ট অল ৰিলিজিয়নছ এজ ট্ৰু। আজি গোটেই পৃথিৱীত নানা স্থানত এই যে আপোনাৰ দ্বন্দ্ব, আপোনাৰ বিবাদ, যুদ্ধ, জাহাবাজি, অশান্তি চলি আছে, এই ভাৰতবৰ্ষৰ এই বাণীটোৰ দ্বাৰা সমগ্ৰ মানৱ জাতিৰ ভিতৰত ইউনিটি আহিব পাৰিলে হয়। এইটো আমাৰ মিছন, এইটো আমাৰ ব্ৰত। 131 বছৰ আগতে স্বামী বিবেকানন্দ এই ব্ৰতটোৰ কথা কৈছে। আজি আমি জাতি হিসাবে এইটো দুৰ্ভাগ্য, এই প্ৰতি ঘৰে ঘৰে, প্ৰতি ইনষ্টিটিউশ্যনত, ৰাস্তায়, মূৰে মূৰে, সৰ্বত্ৰ আজি এই 131তম এনিভাৰ্চাৰীটো পালিত হোৱা উচিত আছিল, কিন্তু সেইটো নহ'ল। আমি আজি খুব কৃতজ্ঞ এই হিয়াৰিং ইম্পেয়াৰ্ড কলেজটোৰ ওচৰত, কৰ্তৃপক্ষৰ ওচৰত। তেওঁলোকে আমাক সহায় কৰিছে। আমাৰ স্কুলৰ পৰা, বিবেকানন্দ কল্যাণ কেন্দ্ৰ, জাতীয় শিক্ষা নিকেতনৰ পৰা ল'ৰা ছোৱালীবিলাক ইয়াতে আহিছে। তেওঁলোকে এই চিকাগো এড্ৰেছটো প্ৰতিদিন আমাৰ তাত হয়, আজি তেওঁলোকে কৰিছে। আৰু তেওঁলোকৰ লগত ইয়াতে চাইন লেংগুৱেজত এই এড্ৰেছটো ইয়াতে আপোনাৰ সম্প্ৰচাৰিত হৈছে। এইকাৰণে আমি সকলোৰ ওচৰত আমি কৃতজ্ঞ, আপোনালোকৰ ওচৰতো আমি কৃতজ্ঞ। আপুনি এই সম্প্ৰচাৰত সহায়তা কৰিছে বুলি ধন্যবাদ। বিবেকানন্দ কল্যাণ কেন্দ্ৰৰ ফালৰ পৰা, সকলো বিবেকানন্দ অনুৰাগীৰ ফালৰ পৰা লাহে লাহে এভৰি ইয়াৰ প্ৰতিদিন আমি আকৌ আগুৱাই যাম। আৰু যেতিয়ালৈকে সকলো মানৱ জাতি একতাবদ্ধ হৈ এটা মনুষ্যত্বৰ, বিবেকানন্দৰ এটা মানুহৰ ওচৰত এটা প্ৰতিশ্ৰুতি আছিল, মই মানুহক বেদ, কোৰাণ, গীতা, বাইবেলৰ পাৰত এনে এটা ঠাইত লৈ যাব বিচাৰোঁ য'ত এইবিলাক চব থাকিব, কিন্তু মানুহ তাৰ নিজস্ব মনুষ্যত্বৰ মহিমাত উজ্জ্বল হৈ, সমুজ্জ্বল হৈ বিৰাজমান থাকিব। এইটো তেওঁৰ এই সপোন যেতিয়ালৈকে পূৰ্ণ নহ'ব, তেতিয়ালৈকে আমি জীয়াই থাকোঁ বা নাথাকোঁ, আমাৰ এই প্ৰচেষ্টা চলি থাকিব। ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।